সমাগত পঞ্চায়ত নিৰ্বাচন সমগ্ৰ ৰাজ্যৰ লগতে ঢিঙতো তুংগত উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ঢিং সমষ্টিৰ পঞ্চায়তে এতিয়া কেৱল নিৰ্বাচনী কুচকাৱাজ পিছপৰি ৰোৱা নাই কংগ্ৰেছ দলো এয়া ঢিঙৰ লহকৰ জিলা পৰিষদৰ অন্তৰ্গত নিজ ঢিং গাঁও পঞ্চায়তত অনুষ্ঠিত নিৰ্বাচনী সভাৰ দৃশ্য লহকৰ জিলা পৰিষদ সমষ্টিৰ পঞ্চায়তে এতিয়া কেৱল যুৱ নেতা বাবুল আলীৰ জয়গান প্ৰতিদিনে এখনৰ পাছত আনখন পঞ্চায়তত অনুষ্ঠিত হৈ গৈ আছে বাবুল আলীৰ বৃহৎ নিৰ্বাচনী সভা লহকৰ জিলা পৰিষদ সমষ্টিৰ প্ৰায় সকলো ভোটাৰ ৰাইজৰ সপোন এইবাৰ বাবুল আলীক জিলা পৰিষদ হিচাপে পোৱাৰ কাৰণ বিগত 10টা বছৰত এই সমূহ পঞ্চায়তত উন্নয়নমূলক কাম হোৱাটো দূৰৰে কথা জিলা পৰিষদ গৰাকীৰ মুখখনে বহুতে নাই দেখা বুলি জানিবলৈ দিয়ে সেয়েহে এইবাৰ ৰাইজে জিলা পৰিষদ হিচাপে বিচাৰে এজন উপযুক্ত প্ৰাৰ্থী হিচাপে যুৱ নেতা বাবুল আলীক বৃহস্পতিবাৰে নিজ ঢিঙৰ 6 নং ৱাৰ্ডত বাবুল আলীৰ নেতৃত্বত অনুষ্ঠিত এই নিৰ্বাচনী সভাত শ পুৰুষ মহিলা ভোটাৰ ৰাইজ উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট ND 365 আমি আজিলৈকে তাক দেখাই পোৱা নাই 10 বছৰ ধৰি প্ৰাক্তন জিলা পৰিষদ হায়দৰ আলী এটা আজিলৈকে দেখাই নাই তেতিয়া হি যদি আমাৰ বাবুল আলী সাহেব সেই প্ৰাৰ্থিত্ব হ'ল আমি সেইকাৰণে আমি মত বিনিময় আমি ৰাজ্য সকলোৰে আছোঁ ক'বলৈ গ'লে লহকৰৰ আৰু নিজিং পঞ্চায়ত একেলগেই আমাৰ গাঁৱৰ পৰিয়ালৰ ল'ৰাৰ নিচিনা আজি যদি APCCয়ে যদি তেখেতক টিকেট দিয়ে তেতিয়াহ'লে আমাৰ এই নিজিং জিপিৰ পৰা পূৰ্ণ সমৰ্থন থাকিব তাৰ বাবে আমি কংগ্ৰেছৰ ঊৰ্ধ্বতম মহলক অনুৰোধ জনাইছোঁ আমি নহয় ইয়াত যিমান ভোটাৰ ৰাইজ উপস্থিত আছে চবেই আমি আহ্বান জনাইছোঁ APCCক যাতে বাবুল আলী চাহাবক কংগ্ৰেছৰ টিকেট দিয়ে তাৰ বাবে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আবেদন জনাইছোঁ প্ৰাক্তন জিলা পৰিষদ হায়দৰ আলী তেখেতৰ এবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আপোনালোকে তেখেতক লৈ কিমান আশাবাদী তেখেতক আমি বিগত 10টা বছৰত আমি দিছোঁ তেতিয়া আমাৰ ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নাছিলে এতিয়া আমাৰ ঘৰৰ ল'ৰা ইয়াত পাইছোঁ আমি তেখেত সামাজিকভাৱে ষ্ট্ৰং আৰু আপোনাৰ ৰাইজৰ বিভিন্ন ধৰণৰ কাম কাজ কৰা দেখা গৈছে বিগত দিনত তেখেতে কেৰেলাত আমাৰ গাঁৱৰ পৰা যিমান মানুহ গৈছে ল'ৰাবিলাক গৈছে সিহঁতৰ কাৰণেও বহুত সেৱা শুশ্ৰূষা আগবঢ়াইছে ইয়াত গাঁৱতো বহুত সেৱা শুশ্ৰূষা আগবঢ়াইছে তাৰ কাৰণে আমি ঘৰৰ মানুহ যেতিয়া পাইছোঁ এতিয়া আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক কংগ্ৰেছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে বাবুল আলী চাহাবক এইবাৰ যাতে এই জিলা পৰিষদৰ টিকেট দিয়ে তাৰ বাবে আমি আবেদন জনাইছোঁ আৰু আমি বিপুল ভোটত বাবুল আলীক জয় কৰাম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ বিগত দিনত লহকৰ জিলা পৰিষদ অন্তৰ্গত 6খন গাঁও পঞ্চায়ত আছে প্ৰত্যেকখন গাঁও পঞ্চায়তৰ পৰা আমাৰ সাধাৰণ ৰাইজ ভোটাৰ আমাৰ যুৱক বন্ধুবৰ্গসকলে মোৰ লগত যোগাযোগ কৰিছে আৰু প্ৰত্যেকখন গাঁও পঞ্চায়তো ময়ো গৈ পেলাই এনেকৈ জনমত সভা অনুষ্ঠিত কৰি সকলোৰে লগত লগ ভাগ কৰাৰ আশাৰে আজি মই নিজিং গাঁও পঞ্চায়ত গাইনগাঁৱত উপস্থিত হৈছোঁ ইয়াত আমি উপস্থিত হৈ পেলাই এখন সভা কৰিছোঁ আপোনালোকে ইতিমধ্যে দেখিছে সভাত উপস্থিত আমাৰ গাইনগাঁৱৰ মুৰব্বী সমাজৰ লগতে আমাৰ যুৱক বন্ধুবৰ্গহঁতৰ লগতে মহিলা উপস্থিত আছিলে আৰু তেখেতসকলে মই প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে মোক জনোৱা সমৰ্থন মোক জনোৱা আদৰণিৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ অনাগত দিনতো ঠিক এনেকৈ মই প্ৰত্যেকখন জিপিতে সভা অনুষ্ঠিত কৰি ৰাইজৰ মাজত গৈ ৰাইজৰ লগত মত বিনিময় কৰিম।